30গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক JEE আৰু NEETৰ বাবে দিয়া হ'ব এবছৰীয়া বিনামূলীয়া আৱাসিক প্ৰশিক্ষণ। ৰেজলিউশ্যন চেৰিটি এণ্ড এডুকেশ্যনেল ট্ৰাষ্টৰ উদ্যোগত গোগামুখৰ ৰেজলিউশ্যন একাডেমীয়ে লৈছে এই উদ্যোগ। চেৰিটি এণ্ড এডুকেশ্যনেল ট্ৰাষ্টৰ আণ্ডাৰত ৰিজলিউশ্যন একাডেমী গোগামুখত ইষ্টাব্লিছ হৈছে 2017 চনত। প্ৰতিষ্ঠা কালৰে পৰা ৰিজলিউশ্যন একাডেমীত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। যোৱা 2024 চনৰ পৰা ৰিজলিউশ্যন চেৰিটি এণ্ড এডুকেশ্যনেল ট্ৰাষ্টৰ আণ্ডাৰত ৰিজলিউশ্যন একাডেমীত পোনপ্ৰথমবাৰৰ বাবে ৰিজলিউশ্যন ছুপাৰ 30 নামেৰে মেডিকেলৰ NEETৰ সম্পূৰ্ণ এবছৰীয়া বিনামূলীয়া প্ৰশিক্ষণৰ আৱাসিক প্ৰশিক্ষণৰ আৰম্ভণি কৰা হৈছিলে আৰু এই ক্লাছৰ শুভাৰম্ভণি কৰিছিলে আমাৰ অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই। আৰু এই প্ৰথম বেষ্টৰ আমাৰ যিটো ছাত্ৰ ছাত্ৰী আছিলে টোটেল 17 গৰাকী ছাত্ৰ ছাত্ৰী আছিলে উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিলে। এই 17 গৰাকী ছাত্ৰীৰ ভিতৰত আমাৰ 9 গৰাকী ছাত্ৰীয়ে MBBSত এডমিশ্যন ল'বলৈ সক্ষম হৈছিলে আৰু 2 গৰাকী ছাত্ৰীয়ে BSc নাৰ্ছিঙত এডমিশ্যন ল'বলৈ সক্ষম হৈছিলে। আৰু আজি তৃতীয় বৰ্ষৰ NEETৰ কাৰণে আমাৰ আজি ইণ্টাৰভিউ অনুষ্ঠিত হৈ আছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে। আমি আজি গোগামুখ চেতিয়াগাঁও স্থিত RLC প্ৰেক্ষাগৃহত বিনামূলীয়া প্ৰশিক্ষণৰ বাবে মৌখিক পৰীক্ষাৰ জৰিয়তে এক বাছনি পৰীক্ষা অনুষ্ঠিত কৰে। অসমৰ ভিন্ন প্ৰান্তৰ শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে এই বাছনি পৰীক্ষাত। যোৰহাটৰ পৰা আহিছোঁ, যোৰহাট বাহনৰ পৰা। মোৰ নাম বনশ্ৰী হয় আৰু মই ইয়াত 1 ইয়েৰৰ ফ্ৰী কোচিঙৰ কাৰণে আহিছোঁ। বিনামূলীয়া যিহেতুকে বাকী যোনখিনি ইনষ্টিটিউট হয় সেইখিনিত আমি বহুতখিনি পইচা দিবলগীয়া হয়, 1 লাখ 2 লাখ ফিজ হয়। আৰু এইটো যিহেতুকে বিনামূলীয়াকৈ থকা খোৱা চবখিনি কৰিছে, তো যোনখিনি মিডিল ক্লাছ ফেমিলি বা লোৱাৰ মিডিল ক্লাছ ফেমিলি হয় সেইখিনিৰ কাৰণে এইটো এটা বহুত ভাল চান্স হয়। মোৰ নাম ফণীভূষণ ভট্টৰাজ আৰু মই গোলাঘাট টেঙাপানীৰ পৰা আহিছোঁ। ইয়াত আমি গোগামুখৰে ধেমাজিৰ ৰিজলিউশ্যন ছুপাৰ 30ত মানে চিট পোৱাৰ আশাৰে আহিছোঁ। ৰীমা গগৈ, মই তিতাবৰৰ পৰা আহিছোঁ। এটা বহুত ভাল পদক্ষেপ, যিসকলে কোচিঙৰ কাৰণে আৰ্থিক অৱস্থা যাৰ ভাল নহয় তাৰ কাৰণে এটা বহুত ভাল পদক্ষেপ লৈছে। মোৰ নাম শ্ৰীমতী কৃষ্ণাক্ষী হাজৰিকা, আমি তিতাবৰ যোৰহাটৰ পৰা আহিছোঁ। চবৰে এতিয়া ডক্টৰ পঢ়িবলৈ সকলো ইচ্ছা থাকে, কিন্তু কিছুমানেতো কোচিঙৰ কাৰণে ফিজটো দিবলৈ সক্ষম নহয় ন। তাৰ বাবে যোনটো সন্থাই এতিয়া আয়োজন কৰিছে সেইটো মানে ভালেই পাইছোঁ। আৰু ৰিজলিউশ্যন একাডেমীৰ এনে পদক্ষেপক লৈ উৎফুল্লিত আৰু আশাবাদী চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন পুহি ৰখা ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকল। যেতিয়া পঢ়াৰ সুবিধা এটা হ'ব, আগৰ কেইবছৰৰ আমি ৰিজাল্টটো চাইছোঁ, খুব সুন্দৰ ৰিজাল্ট কৰিছে। ইয়াৰ পৰা আশা ৰাখিছোঁ ইয়াত চিলেকশ্যন হ'লে ছোৱালীজনী মোৰ ভৱিষ্যতে কিবা এটা উন্নতি হ'ব বুলি। খুব সুন্দৰ পদক্ষেপ লৈছে, সেইটো কাৰণে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। যোৱা 2 বছৰেও ৰিজলিউশ্যন একাডেমীৰ উদ্যোগত NEETৰ বাবে বিনামূলীয়াকৈ আৱাসিক প্ৰশিক্ষণ প্ৰদান কৰা বহুকেইজন ছাত্ৰ ছাত্ৰীৰ চিকিৎসক হোৱাৰ সপোন পূৰ্ণতা লাভ কৰিছে। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।